বন্ধু বান্ধৱীসকল, আজি আকৌ ৰাণীৰ বজাৰত যাম। ঢেকীয়া অলপ লৈ আহিম বিক্ৰী কৰিবৰ কাৰণে। এনেদৰে এতিয়া যাম। কেনেদৰে বান্দৰ দৌৰি আছে দেখিছ? এইবিলাক বান্দৰ, কিমান বান্দৰ আমাৰ ইয়াত, বাপৰে বাপ। তেল ডুবটোতে অলপমান তেল ল'লোঁ মই। বৰ্তমান তেলৰ যি দাম হৈছে, গাড়ী চলাটো বিৰাট প্ৰব্লেম হৈছে আৰু বেপাৰ বিনিছতো ইমান লাভ নাই আজিকালি। টান হৈছে আমাৰ নিচিনা মানুহ। ইয়াত তেল ল'লোঁ মই বৰ্তমান। এইখন মোৰ গাড়ী, এয়া মই ইয়াত তেল ল'লোঁ। জালুকবাৰীৰ পৰা আহোঁতে ৰাণীৰ বজাৰ নাপাওঁতে এখন ইয়াত স্কুল পায়। সেই স্কুলৰ লোকেশ্যনটো আপোনালোকক অলপ দেখুৱাম মই। আৰু এইফালৰ পৰা জালুকবাৰীৰ পৰা আহোঁতে ইয়াত এখন স্কুল আছে। ইয়াৰ লোকেশ্যনটো আপোনালোকক দেখুৱাওঁ, কেতিয়াবা দৰকাৰ হয়। আৰু এইখন হৈছে প্ৰাইমেৰী স্কুল। এয়া প্ৰাইমেৰীৰ স্কুলৰ মই গেটখন আপোনালোকক দেখুৱাম। এইখন হৈছে গেটখন। আৰু এনেদৰে প্ৰাইমেৰী স্কুলখন দূৰত আছে। এইখন স্কুলখন আৰু এই স্কুলখন অটো ৰখি থকা ৰাস্তাটো দিয়ে ৰাণীৰ বজাৰত যাম। আৰু ৰাণীত আহোঁতে এইখন ৰাণীৰ সামূহিক চিকিৎসা কেন্দ্ৰৰ এই গেটখন পায়। আৰু এনেদৰে অলপ গ'লে আমাৰ হেৰি পাম, চেণ্ট্ৰেল CRPFৰ কেম্পটো পাম। আৰু এই চেণ্ট্ৰেল CRPFৰ কেম্পটো পালোঁ মই এতিয়া বৰ্তমান। এয়া আৰু এনেদৰে মই আহি এতিয়া চেণ্ট্ৰেল CRPFৰ কেম্পটোৰ সন্মুখত আছোঁ। এয়া চেণ্ট্ৰেল CRPFৰ কেম্প। আৰু ওচৰত যাই দেখুৱাব নোৱাৰিম, সেইকাৰণে মই ইয়াৰ পৰাই দেখুৱাইছোঁ, অলপ দূৰৰ পৰাই কেম্পৰ পৰিৱেশত। ইফালেদি জালুকবাৰীৰ পৰা আহিলোঁ। এতিয়া বেছি সময় নাই আৰু বজাৰখন পাম। এনেদৰে ইয়াৰ পৰিৱেশবিলাক অলপ দেখাইছোঁ আপোনালোকক। এয়া আৰু এই ৰাস্তাইদি মই এতিয়া বজাৰ পাম অলপ পিছতে। আকৌ এইফালে এনেদৰে মই ৰাণী বজাৰৰ চক পালোঁ বৰ্তমান। এনেদৰে এই ৰাস্তাটো দিয়ে যাব লাগিব। ৰাণীৰ বজাৰখন ইয়াত আছে। বজাৰখন এইফালেদি মই এতিয়া যাম। ৰাণীৰ বজাৰত আহিলোঁ। আজি বৃহস্পতিবাৰ, ভাবিছিলোঁ ঢেকীয়া নিম বুলি। এই মহিলাবিলাকে আহিছে, কিন্তু যিমান হ'ব লাগিছিল মানুহ সিমান নাই। আৰু এনেদৰে মই ৰাণীৰ বজাৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এয়া বন্ধু বান্ধৱীসকল, এইফালেও দোকান আছে। ইয়াত অলপ চাহ খাম। মই এইটো ভাল পাম। কি কাম কৰে মালিকে? ঠিকে আছে দে, বুঢ়া শুনাই দাঁতকেইটা এনে খুচছে আৰু দাঁত আজিকালি এনেও কৰে। ঠিকে আছে দে। বাবু পঢ়ি আছে না? বজাৰত আহিলেও একো কাম নাই। মই গুৱাহাটী জালুকবাৰীৰ পৰা আহিলেও কাম নাই। তেল মখৰা খৰচ কৰি গুৱাহাটীৰ পৰা আহিলোঁ চালা। কাষ্টমাৰ এতিয়া সদায় ঢেকীয়া খাং কৰি আছে। মই বোলো ৰাণীৰ পৰা নিলে ঢেকীয়াকেইডাল ভাল, দিবা আহিলোঁ নাই। চাহ তাহ খাই যাওঁ আৰু দোকানৰ পৰা।